ঠিক কৰিব লাগিব ঠিকাদাৰৰ গাফিলতি নচলিব ঠিকাদাৰৰ ভ্ৰষ্টাচাৰী নচলিব ৰাইজৰ দুৰ্দশা মানি লোৱা নহ'ব লাগিব ঠাইখনৰ নাম হৈছে সত্যপুৰ ভাটিপাৰা। প্ৰায় 2 মাহৰ পৰা আমি এই অসুবিধা ৰাস্তা ঘাটৰ অসুবিধাত ভুগিব লগা হৈছে। ইউসুফ আলী নামৰ এজন গিলেচিপাৰা নিবাসী ঠিকাদাৰে এই কামটো লৈছে। খৰালি সময়ত সি মাটি পেলাই থৈ গৈছে। তাৰপিছত যেতিয়া বৰষুণ আহিছে তাৰ আগে আগে এই লাল মাটি পেলাই থৈ গৈছে। সেইকাৰণে এনেকুৱা পানীত হাঁহ নচৰা ভিতৰ অৱস্থা হৈ গৈছে। ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে। আমি কেতিয়াবা ইমাৰ্জেঞ্চি পেচেণ্ট এটা হ'লে গাড়ী আনিব নোৱাৰোঁ। নিজৰ গাড়ী বাইক চলাচল কৰিব নোৱাৰে। ল'ৰা ছোৱালীবিলাকে স্কুলত যাওঁতে কেতিয়াবা পিছুল খাই কাৰোবাৰ ভৰি ভাঙি গৈছে। আমাৰ এনেকুৱা অৱস্থা হৈছে আমি গোটেই দিনটো ঘৰৰ ভিতৰতে থাকিব লগা হৈছে। হাট বজাৰ কৰিব পৰা নাই। তাৰপিছত বজাৰ কৰিব পৰা যাব পৰা অৱস্থাত নাই। আমি এতিয়া ঘৰত যি আছে তাকে খাব লগা অৱস্থাত হৈ গৈছে। কেতিয়াবা যদি আমি বজাৰত যাওঁ তেনেহ'লে লুংগি পিন্ধি যাব লগা হয়। লুংগি হাফ পেণ্ট পৰি যাব লগা হয়। কি আহ্বান জনাব? এতিয়া আমি এইটোৱে আহ্বান আপোনালোকৰ ওচৰত এইটোৱে আমাৰ দাবী যাতে ইউসুফ আলী ঠিকাদাৰ অতি সোনকালে আমাৰ ৰাস্তাটো ঠিক কৰি দিয়ে। নহ'লে আমি পাব্লিকে বিহিত ব্যৱস্থা কৰি নিজে ঠিক কৰি ল'বলৈ বাধ্য হ'ম। আৰু নিজে ঠিক কৰি লোৱাৰ পাছত যদি সি কোনো অভিযোগ কৰে তেতিয়াহ'লে আমি গভীৰ ডাঙৰ আন্দোলন ব্যৱস্থা কৰিম। আজি চাওক, আজি গাঁওখনৰ নাম হ'ল সত্যপুৰ ভাটিপাৰা। ৰাস্তাখনৰ কাম আহিছিল আপোনাৰ লক্ষী মন্দিৰৰ পৰা পাহাৰলৈকে। আপোনালোকেতো চালে ৰাস্তাখনৰ অৱস্থাখন, তাতে ধান ৰুবৰ নিচিনা ৰাস্তা হৈ গৈছে। সেইখন ৰাস্তা দিয়া আপুনি চাওক এই ভাটিপাৰাৰ কিমান ৰাইজে চলাচল কৰি আছে। কিন্তু সেইখন ৰাস্তাত এতিয়া নাযায়, মানুহে উঠিব নোৱাৰা হৈছে, এখন গাড়ীও যাব নোৱাৰা হৈছে। আৰু ৰাস্তাখনৰ আপোনাৰ মাজখানে ধান ৰুবৰ নিচিনা হৈছে। কিন্তু ঠিকাদাৰে তাতে কামত অৱহেলা কৰাৰ পিছত কামখিনি সম্পূৰ্ণ কৰিব নোৱাৰিছে। তো দেখা যায় যে আজি ৰাইজৰ অসুবিধাৰ কাৰণে ৰাইজে সকলো ওলাই আহিছে অতি সোনকালে যাতে ৰাস্তাখন ঠিকাদাৰে ঠিক কৰি দিয়ে। যদি ৰাস্তাখন ঠিক কৰি নিদিয়ে তেতিয়াহ'লে ৰাইজে অন্য ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। আৰু ইয়াৰ চাই ভয়াৱহ আমি ৰাইজ সকলোৱে মিলি ৰাজপথত ওলাই যায় ভয়াৱহ আন্দোলন কৰা হ'ব। আজি দেখা যায় যে এই অঞ্চলৰ যিসকল ষ্টুডেণ্ট আছে সিহঁতে স্কুলত যাব নোৱাৰা হৈছে। ৰাস্তাৰ কাষত হাতীগাঁৱতে বাগৰি পৰি কাৰোবাৰ ভৰি কাপোৰ কিনি আদি কিতাপ পত্ৰ নষ্ট হৈ গৈ আছে। ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে যাব নোৱাৰা হৈছে। কিন্তু এইবিলাক কাম ঠিকাদাৰৰ অৱহেলাৰ কাৰণে আৰু কামত হেতা মেলি কৰাৰ ফলত আৰু গুৰুত্ব নিদিয়াৰ ফলত আজি এনেকুৱা অৱস্থা হ'বলগীয়া হৈছে। ঠিকাদাৰখনৰ নাম হ'ল ইউসুফ আলী। ঘৰ মোৰ জানামতে বিলাচীপাৰা সূৰ্যখাতাৰ এইফালে। এই ঠিকাদাৰখনে য'তেই কাম নিছে ত'তেই এনেকুৱা অৱস্থা কৰিছে যে গতিকে এনেকুৱা ঠিকাদাৰক যাতে আগন্তুক দিনত কামো নিদিয়ে আৰু যাতে যদিও কাম পায় অতি সোনকালে যাতে ৰাইজৰ ৰাস্তা অতি সোনকালে ঠিক কৰি দিয়ে। শীঘ্ৰেই কাম কৰিব লাগে। কাম কৰাৰ হেতামালি নচলিব। কাম কৰাৰ হেতামালি নচলিব।